সুবিধাৰ্থে ডিব্ৰুগড় সুবিধাৰ্থে যি জাবৰ প্ৰকল্প অত্যাধুনিকভাৱে নিৰ্মাণ কৰিছিলে এতিয়া কদৰ্যময় পৰিৱেশলৈ ৰূপান্তৰিত হৈছে আৰু দুৰ্গন্ধময় পৰিৱেশৰ কাৰণে জনসাধাৰণৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এই ক্ষেত্ৰত আপুনি স্থানীয় ব্যক্তি হিচাপে কি প্ৰতিক্ৰিয়া পাব? মই স্থানীয় ব্যক্তি হিচাপে এটা কথা অনুভৱ কৰিছোঁ, যিহেতু মোৰ ওচৰতে ঘৰটো যিটো প্ৰজেক্ট আছে আমাৰ লেকাই ঠাকুৰথান চলিত মেনেজমেণ্ট যিটো প্ৰজেক্ট আছে তাৰ ওচৰতে ঘৰটো আছে মোৰ। তো মই আজি এই স্কিমটো হোৱা প্ৰায় আজি 3 বছৰমান হৈছে। এই 3 বছৰতে যিটো দুৰ্গন্ধ মাখিময় পৰিৱেশত আমি জীয়াই আছোঁ ন, সেইটো সচেতন ব্যক্তি হিচাপে মই দুখ প্ৰকাশ কৰিছোঁ। আৰু ইতিমধ্যে এইটো জিলা প্ৰশাসনে কেনেধৰণৰ কি ব্যৱস্থা লৈছে আমি জনাত এইটো শুনি পাইছোঁ যে ডাঙৰ এটা কোম্পানী দিছে, মুম্বাই কোম্পানী দিছে। মুম্বাই কোম্পানীটোৱে কি ধৰণে পৰিষ্কাৰ কৰিছে, কি ধৰণে চলাইছে আমি এইটো অৱগতো নাই হোৱা। আৰু ৰাইজৰ লগত কোনো আলোচনা নকৰে। আৰু বৃহত্তৰ আমাৰ জকাই হওক, ঠাকুৰথান হওক, লেকাই গোটেই অঞ্চলৰ বৃহৎ ৰাইজৰ স্বাৰ্থত যেতিয়া আঁচনিটো লোৱা হৈছিলে, চৰকাৰে ৰূপায়ণ কৰিছিলে, কি ধৰণে আমাক মানে কৈছিলে কথাখিনি, এই আঁচনিটোৰ যোগেদি সাৰ উৎপাদন হ'ব, ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰাইজৰ সুবিধাৰ অৰ্থে কিছুমান লোকেল ল'ৰা ছোৱালীক কি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব, এইবিলাকতো নাই, চব ভেকুৰ ভাওনা হৈ গ'ল। তাৰ লগে লগে কি হৈছে, এতিয়া বাৰিষা বতৰত কি হয়, একদম গোটেই অঞ্চলৰ মাখি। মোৰ ওচৰতে স্থানীয় এখন বজাৰ এখন আছে আমাৰ তাততো কি হৈছে, তাত মানে আপোনাৰ মাছ ল'ব নোৱাৰি, মাংস বেচিব নোৱাৰি, গোটেই মাখিয়ে মানে মাখি একদম এটা যিটো অৱস্থা দেখিলে মানে ক'লা এটা চামনি হৈ মাখি। তাৰ লগে লগে আজি যিহেতু আজি দুদিনমান আগৰ পৰা মই নিজেই ওচৰত আছোঁ যে ইমানেই গোন্ধ, এই গোটেই অঞ্চলটো এইটো অক্সিজেনৰ পৰিৱেশটো নাই, গোটেই সুস্থ এটা বাতাবৰণ নাই, গতিকে এনেকুৱা এটা পৰিৱেশত আমি জীয়াই আছোঁ। গতিকে মই জিলা প্ৰশাসনক এটা অনুৰোধ কৰিছোঁ যাতে যিটো কোম্পানী লৈছে সেই কোম্পানীটো যাতে ভালকৈ পৰিচালনা কৰিব, জিলা জোৰ দিব লাগে, চৰকাৰে জোৰ দিব লাগে, এইখিনি কথা আৰু। যিহেতু আপোনালোকৰ কাষতে এটা জাবৰ প্ৰকল্প স্থাপন কৰা হৈছে, যিহেতু প্ৰথমে যি প্ৰতিশ্ৰুতি আপোনালোকক প্ৰদান কৰা হৈছে, এতিয়া যিহেতু ৰাইজৰ পৰা আমি গম পাইছোঁ সেইটো হোৱা নাই, যিহেতু গোন্ধত থাকিব পৰা নাই, ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এই প্ৰসংগত আপুনি কি এই গোন্ধটোৱে এতিয়া সকলো ৰাইজে দুৱাৰ বন্ধ কৰি থাকিবলগীয়া হয় দিনতেই, আৰু তাতে গৰমৰ দিন আহিছে, বাহিৰলৈ ওলাবও নোৱাৰে কোনো গোন্ধত। এতিয়া সকাম নিকাম হ'লেও আমি কেনেকৈ কাম কৰিম? পৰহিলৈ সকাম এখন আছে, সকামখনতো আমি এনেকুৱা গোন্ধ পালে মানে বৰ অসহ্য হ'ব আৰু আমাৰ, আৰু স্বাস্থ্যৰ কাৰণে আমাৰ বিশেষকৈ অশান্তি হৈছে। আপোনাৰ কাষতে যিখন বজাৰ আছে, বজাৰৰ কাৰণে বহুতে ফল মূল বা শাক পাচলি বা মাছ মাংস নিবলৈ ক্ৰয় কৰিবলৈ যথেষ্ট অসুবিধা হয় বুলি যিহেতু বিভিন্ন সময়ত উত্থাপন হৈ থাকে, কিমানখিনি সত্য? হয়, সেইটো বহুতখিনিয়ে সত্য। কাৰণ গোন্ধতে মানুহে এইবোৰ কিনিবও নোখোজে, আৰু তাতে মাখি পৰি থাকেতো, অশান্তি হৈছে। আৰু বিশেষকৈ দিনৰ ভাগত আঁঠুৱা তৰি কিনে ভাত খাবলগীয়া হয়। হয় হয় হয়, এইকেইদিন মাখি যদিও অলপমান কম হৈছে, কিন্তু যিখিনি হৈছে সেইখিনিয়েতো আমনি হৈছে। আৰু গৰমত যিটো দুৰ্গন্ধ এটা ওলাইছে, তাৰ পৰাতো আমাৰ সকলোৱে বেমাৰ আজাৰ হৈছে। আৰু যিহেতু আপোনালোকৰ কাষত এখন কেইবাখনো স্কুল আছে, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট গোন্ধত টিফিন খাব নোৱাৰে, সেইটো অৱস্থা হৈছে। এতিয়া আপোনালোকে অকণমান পিছতে গোন্ধ পাবই। আমি যদি কিবা অকণমান কম কৈছোঁ, আপোনালোকে নিজে গম পাব। অকণমান ওচৰলৈ থাকক। আৰু গধূলি আমি অকণমানো ওলাব নোৱাৰোঁ, গধূলি গৰমত ঘৰৰ পৰাতো বাহিৰলৈ ওলাওঁ, অকণমান খোজ কাঢ়োঁ, স্বাস্থ্যৰ কাৰণে অকণমান খোজ কঢ়াটো ভাল। গতিকে খোজ কাঢ়িবলৈ অশান্তি, মুখত সোপা দিহে অহা যোৱা কৰিব লাগে। চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰকতো আমি কেইবাবাৰো আহ্বান জনাইছোঁ, কিন্তু ইয়াৰ কাৰণে হেৰিটো একো হাতত লোৱা নাই তেওঁলোকে। আৰু কয় বোলে কোম্পানী সলনি হৈছে, কিবা মেচিন আহিব, নতুনকৈ কিবা কৰিব, কিন্তু আমিতো একো সলনি হোৱা দেখা নাই। ভাত খাবলগীয়া হৈছে, গোন্ধটোৱে বেছি আমনি কৰিছে। মাখিটো হৈছে, মাখিটো গোন্ধটো মানে বেছি হৈছে। মাখিটো গোন্ধটোৰ কাৰণে মানে আমি ভাত পানী বনাবলৈ গ'লে মানে মাছ মাংস যদি থৈ দিওঁ, গোটেই মাখিৰ ওপৰত পৰি দিয়ে। তাৰপিছত আকৌ গোন্ধ মানে কেনেকুৱা বেলেগ ধৰণৰ গোন্ধ, মানে সেইটোত আৰু মানুহে জীয়াই থাকিব নোৱাৰে, শ্বাস প্ৰশ্বাস আমি ল'ব নোৱাৰা অৱস্থা হৈ গৈছে মানে। সেইটো কাৰণে আকৌ ৰাতিপুৱা গধূলি সময়ত অকণমান ওলাই যাওঁ বুলি ক'লেও মানে অকণমান খোজ কাঢ়োঁ বুলি ক'লে মানে সেইটোৱে গোন্ধৰ কাৰণে মানে নোৱাৰি আৰু কেনেকৈ ওলাই যাম বাৰু। জনোৱা হৈছে, কেইবাবাৰো জনোৱা হৈছে। আমি একোৱে মানে নাই দিয়া আমাক। আমি উপায়ুক্তৰ মহোদয়ৰ ওচৰলৈ গৈছিলোঁ, তাৰপিছত ইয়াতো মিউনিচিপালিটি অফিচতো দিলোঁ, এওঁলোকৰ প্ৰদূষণ বিভাগতো দিলোঁ। এই আজি 10-20 দিনমানৰ আগত প্ৰদূষণ বিভাগত এখন এফআইআৰ দিছিলোঁ। মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? তেওঁতো স্বচ্ছ ভাৰত অভিযান বুলিতো পুৰা জয়গান গাই আছে, হয় নহয়? সেইখিনি যদি স্বচ্ছ ভাৰত যদি হয়, তেতিয়াহ'লে আমাক এই প্ৰদূষণমুক্ত আমাক কৰি দিয়ক। এই বস্তুটো আমাক যেনে তেনে
চাফা কৰি দিয়ক। যিখিনি মানে প্ৰকল্প প্ৰতিশ্ৰুতি মতে ইহঁতি দিছিলে, প্ৰতিশ্ৰুতি যিটো মতে কৰিছিলে যে আমি মানে এখন ধুনীয়া ফুলনি বাগান কৰিম, হেৰি হ'ব, আপোনালোকে একো গোন্ধ নাপায়, সেইটো প্ৰতিশ্ৰুতি মতে আমি ইয়াত এইখন মানে এইটো প্ৰকল্প হ'বলৈ আমি দিছিলোঁ। কিন্তু এতিয়াতো বিপৰীত হৈছে, আমিতো একো হেৰি হোৱা নাই, আমি উশাহ ল'ব পৰা নাই। এতিয়া আমাৰ বেমাৰ আজাৰ হ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁৱে মানে জগৰীয়া হ'ব প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু আজিলৈকে হৈ উঠিল আৰু বিশেষকৈ ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত আপুনি স্থানীয়ভাৱে মহিলা হিচাপে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আমাক বহুতো হেৰি দিছিলে, এইটো অসুবিধা, এনেকুৱা অসুবিধা নহয়, একো গোন্ধ নোলাব, প্ৰতিশ্ৰুতি দিছিলে আমাক। গোন্ধ নোলাব, আমি সদায় চাফা কৰি ৰাখিম, আমি কোনো হেৰি মেচিন ভালে ৰাখিম। আমিতো কিমান প্ৰতিবাদ কৰিছিলোঁ এইটো ইয়াত হ'ব নালাগে, কিন্তু হ'ল। এতিয়া সেই প্ৰতিশ্ৰুতি কিন্তু সিহঁতে ৰখা নাই। গোন্ধ ওলাই আছে, মাখি হৈছে, মাখিটো আহি আছে সদায়, গোন্ধটো বেছি হৈছে। আমিতো ভাত খাব নোৱাৰোঁ কেতিয়াবা, ইমান গোন্ধ। আকৌ গাড়ী এফালেদি যোৱা কথা নাছিলে, এফালেদিও গাড়ীও গৈছে, এফালেদি জাবৰ নিছে। সেয়াই আৰু। আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰী হয়, যিহেতু কণ ছাত্ৰ ছাত্ৰীক পাঠদান কৰে পুৱাৰ ভাগৰ পৰা আবেলি ভাগলৈ, ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব? অসুবিধা হয়, বহুত অসুবিধা হয়। গোন্ধ আহে, টিফিন খাব নোৱাৰে, মাখি আহে, মাখি পৰি দিয়ে। সেই মাখিৰ পৰাতো যথেষ্ট আমাৰ অসুবিধা হয়। ল'ৰা ছোৱালীয়ে টিফিন খাব নোৱাৰে, সেই মাখিৰ পৰাতো কিমান বেমাৰ বিয়পে, মাখিৰ পৰাই বেমাৰটো বিয়পে। কাৰণ এই ওচৰতে হৈছে এতিয়া এই প্ৰকল্পটো, এইটো কাৰণে বেছিকৈ মাখিটো আহিছে আৰু সেই আমাৰ বহুত অসুবিধা হৈছে। গোন্ধটো গোন্ধই আৰু মাখিৰ কাৰণে বেমাৰ হ'ব, সেইটোৱে বহুত আৰু। দিনৰ ভাগত আঁঠুৱা তৰি কিনে ভাত খাবলগীয়া হয়। আঁঠুৱা তেনেকৈ নলওঁ, কিন্তু খিৰিকী খুলিব নোৱাৰোঁ। মাছ মাংস যদি আমি বনাওঁ, মাছ মাংস গোন্ধ পালে বহুত মাখি আহে, ভিতৰলৈ আহে, খিৰিকীটো খুলিবই নোৱাৰোঁ। সেই তেনেকুৱা। আপোনালোকৰ চেনেলত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি মেলি আমাৰ এই যি মাখিৰ উপদ্ৰৱ তাৰ বিষয়ে আপোনালোকে কি বুলি কৈছে ইনকুৱাৰী কৰিব আহিছে যে আমি মানে মাখিৰ কাৰণে ইয়াত থাকিব নোৱাৰা হৈ গৈছোঁ। আজি আৰু এক মাহ পাছত আৰু ইমানেই মাখি হ'ব, আমি ইয়াত থাকিব নোৱাৰোঁ। মানে এতিয়া শাক পাচলি, মাছৰ বজাৰ ইমানে মাখি হৈছে, আমাৰ ঘৰলৈকে মাখি যায়। আৰু যি লেতেৰা গোন্ধ এই মিউনিচিপালিটি প্ৰজেক্টৰ পৰা, আমি মানে ইয়াত থাকোঁতেনত বতাহ দিলে আমি থাকিবই নোৱাৰোঁ, ইমানেই মাখি হৈছে। যেতিয়া প্ৰজেক্টটো আৰম্ভ কৰিছে তেতিয়া তেওঁলোকে বহুত প্ৰতিশ্ৰুতি দিছিলে, আমি আমুক কৰিম তামুক কৰিম বুলি। এতিয়া আমি দেখিব পাইছোঁ একো এটাই হোৱা নাই মানে। আৰু ইয়াত যিটো প্ৰতিষ্ঠানে এতিয়া দায়িত্বত আছে, তেখেতসকলে এই দৰৱ চৰব মৰাৰ ব্যৱস্থা নাই, তেনেকৈ আমি তেতিয়ালৈকে শুনা নাই যে তেওঁলোকে কিবা দৰৱ মাৰি মেলি যে বস্তুখিনি হেৰি কৰিছে বুলি। হয় মাখি, হয় আঁঠুৱা মানে আমি একচুৱেলি আমি অকণমান দূৰত আছোঁ, আৰু তেওঁলোকৰ ওচৰৰ ঘৰত যিখিনি মানুহ আছে, তেওঁলোকে ৰাতি ভাত খাওঁতে বোলে আঁঠুৱা তৰি মেলি ভাত খায়। আৰু যিহেতু এইখন বজাৰলৈ মানুহে অকণমান চিন্তা কৰি আহে চিন্তা মানে বস্তু চস্তু নিব আহিলে, ভাইটি ইমান মাখি হৈছে, কেনেকৈ কি কৰিম, বহুতে বস্তু চাই মেলি মাখিৰ কাৰণে ঘূৰি গুচি যায়। মানে আমাৰো অসুবিধা হৈছে মাখিৰ কাৰণে। সকাম নিকাম হ'লেও খাবলৈ অসুবিধা হয়। হয়, এই প্ৰকল্পটো যেতিয়া আমি শুনা পাইছিলোঁ, যেতিয়া ইয়াত লেণ্ডমেনে তেওঁলোকে হেৰি অধিগ্ৰহণ কৰিছিলে, তেতিয়াই আমি কৈছিলোঁ যে ইয়াত এই প্ৰকল্পটো পৰিলে আমাৰ বহুতখিনি অসুবিধা হ'ব। ইয়াত বিভিন্ন প্ৰদূষণ হ'ব, পলিউশ্যন হ'ব, চৰাই চিৰিকটি আজি ইয়াত ওচৰতে এখন ফৰেষ্ট আছে, এই ফৰেষ্টৰ বিভিন্ন ধৰণৰ পশু পক্ষী আহে। আমি বহুত ধৰণৰ ইয়াত প্ৰতিবাদ কৰিছিলোঁ, আৰু প্ৰতিবাদ কৰোঁতে আমাক বহুতখিনি বাধা দিছিলে প্ৰশাসনে। আজি এই প্ৰশাসনে আমি বহুত অসুবিধাত পৰিছোঁ। বিভিন্ন ধৰণৰ মাখিয়ে বিভিন্ন ধৰণৰ বস্তু, খাদ্য বস্তুত পৰিছে, আৰু এইবিলাকে আমাক বহুতখিনি বেমাৰ আৰু যিখিনি ব্যাঘাত জন্মাইছে। আৰু আমি দিনত আঁঠুৱাৰ তলত, আঁঠুৱাৰ ভিতৰত আমি আহাৰ খাবলগীয়া হয়। এই আহাৰে আমাৰ ভৱিষ্যতে আমি এতিয়া বহুতখিনি আমাৰ বয়সো হ'ল এতিয়া নতুন প্ৰজন্ম যিখিনি আহিছিলে সেইখিনি এতিয়া বৰ বিষ খাই থকা আগতে হৈছে। এতিয়া যিবিলাক গ্ৰাহক আহে আমাৰ, মই এতিয়া ফল মূল দোকান আছে, এই ফল মূল দোকানত মাখিয়ে তাৰমানে একদম ভৰপূৰ মাখিয়ে পৰি থাকে। এই মাখিখিনি দেখি গ্ৰাহকসকলে কয়, ইমানখিনি মাখি কিয় কাৰণে হৈছে তোমালোকৰ ইয়াত? তোমালোকে বোলে ইয়াত গেলা পচা বস্তু তোমালোকে পেলোৱা, তোমালোকে ইয়াত চাফা নকৰা। আমি কওঁ ইয়াত প্ৰকল্পটো কৰিছে, ইয়াত মিউনিচিপালিটি প্ৰকল্প বহিছে, ইয়াত
দমকে দম জাবৰ নিষ্কাশন কৰা নাই। কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে, আজিলৈকে কৰা নাই। নকৰাৰ কাৰণে আমাৰ ইয়াত মাখিৰ উপদ্ৰৱ বেছি হৈছে আৰু এই মাখিয়ে আৰু ভৱিষ্যতে নতুন প্ৰজন্মক বহুতখিনি অসুবিধাত হানি কৰে বুলি মই ভাবোঁ। তৰি কেনে ভাত খাব গৈছে, ৰাতিও এনেকুৱা ধৰণৰ হয় নেকি? হয়, আমাৰ এই ওচৰৰ যিটো প্ৰজেক্ট জাবৰৰ তাৰ পৰাই গোন্ধটো পাইছোঁ বুলি আমি সকলোৱে অনুভৱ কৰোঁৱে। আৰু ৰাতিও ধৰক গোন্ধ আহে, দিনতো মাখি, ৰাতিও মাখি। আমি ইয়াৰ আঁঠুৱা তৰি কিনে আহাৰ খাবলগীয়া হয়। সেইটো কথা হৈছে। ৰাতি শুওঁতেও গোন্ধ পাওঁ। কিমান দিন হ'ল বাইদেউ? এতিয়া গোন্ধটো 2 বছৰমানটো চলিয়ে আছে। কোনোবা প্ৰশাসনৰ মানুহ অহা নাই নেকি ইয়াতে? আহিছে নাই সেইটো গম নাপাইছোঁ নহয়। আৰু তেওঁলোকে এইটো ব্যৱস্থা কৰিব লাগে জল্দি, কাৰণ স্কুল আছে আমাৰ 3-4খন আৰু ওচৰতে হাট বজাৰ আছে আৰু অন্যান্য জনসাধাৰণ চবৰে ওচৰে পাজৰে আছে। এইটো জল্দি কৰিলে ভাল হয় প্ৰশাসনৰ ব্যৱস্থা। ইয়াত বিশেষকৈ ৰাতি প্ৰায় সংখ্যক লোকৰ পৰা আমি জানিব পাৰিছোঁ মাছ মাংস প্ৰায় গোন্ধৰ কাৰণে খাব নোৱাৰে বুলি। হয়, গোন্ধটো মানে এইটো যদি আমি কিবা বস্তু খাওঁ গোন্ধ পালে তেনেহ'লে আমাৰ বমি বমি লাগে। ঠিক তেনেকৈ আমাৰতো মাছ মাংস খাব মন যাব। যদি আমি ৰাতি চবে একগোট হৈ মাংস খাব ধৰোঁ সেই সময়ততো গোন্ধ আহে, এইটোত আমাৰ মনত বিচনা সোমাই যায়। সেইটো কাৰণে আমি কেতিয়াবা খাবলৈ মন থাকিলেও খাব নোৱাৰোঁ। যিহেতু মাছৰ বজাৰত সৰ্বসাধাৰণতে মাখি দেখা যোৱা যায় যদিও ইয়াত অলপ ব্যতিক্ৰম বেলেগ ধৰণৰ মাখি দেখা পোৱা যায়। কিহৰ কাৰণে হৈছে কথাখিনি আমাক জনাব। এইটো মই আপোনাৰ নিশ্চয়কৈ ধন্যবাদ জনাই মই দুশামানহে কম, বেছিকৈ নকওঁ। যে আগৰ পৰা আমাৰ প্ৰজেক্টটো ইয়াত নাছিলে, তেতিয়াৰ পৰা মিউনিচিপালিটি প্ৰজেক্টটো হোৱাৰ পৰা আমাৰ ইয়াত মাখিৰ পৰা বৰ উপদ্ৰৱ হয়। কাষ্টমাৰ আমাক কয় ভাইটি মাখি ইমান হ'লে আমাৰ মাছ প্ৰতি নলওঁ। আমি কাৰোবাৰ যদি মাছ এডোখৰ দিবলৈ হয় ধুনীয়াখন মাখি পৰে, মাছ খেদিব নোৱাৰোঁ। গতিকে মানে আমাৰ মাখি ব্যৱস্থাত অতি সোনকালে আপোনালোকে চৰকাৰে তদন্ত লয় যেতিয়া ব্যৱস্থা কৰে আমি তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। যিটো দৰৱ চপৰা এটা যিহেতু এজনক এটা কোম্পানীক দায়িত্ব দিয়া হৈছিলে সেই কোম্পানীটোৱে কৰা নাই নেকি আপোনালোকে? সেইটো আমি পিছে যোৱাও নাই, আমি যাবলৈও নোৱাৰোঁ তেখেতৰ জেগাত সেইডোখৰত। আমি গমো নাপাওঁ, তেওঁবিলাকে জানে সেইটো কথা।